হাই হেল জোতা আনি দিম তুমি খোজা তোমাৰে আমাৰে আহে জোৰা হাই হাই হব বিয়া হাই হেল জোতা নালাগে দাদাই দিয়া দাদাৰে আমাৰে নাহে জোৰা হাই হাই নহয় বিয়া ৰঙা ব্লাউজ আনি দিম তুমি খোজা তোমাৰে আমাৰে আহে জোৰা হাই হাই হব বিয়া পৰগীয়া প্ৰেম পত্নীও কিছু বেলেগ পুৰুষৰ লগত পৰগীয়া প্ৰেম থাকে আৰু পুৰুষেও বেলেগ পত্নীৰ লগত মতা থকা পত্নীৰ লগত পৰগীয়া প্ৰেম থাকে এইবোৰ চব কেনেকুৱা হৈ গৈছে গাঁৱৰ যিবোৰ এইবোৰ নীতি নিয়ম বা সমাজত নাইকিয়া হৈ গৈছে ভাল সমাজ এখন নাইকিয়া হৈ গৈছে এই পৰগীয়া প্ৰেমটোৱে মানুহক খাই মাৰি দিছে আপোনালোকে গম পাইছেনে পৰগীয়া প্ৰেমটোৱে মানুহক খাই খুলি মাৰি দিছে তেনেকুৱা কিন্তু হ'ব নালাগে মৰম চেনেহ একতা দোলেৰে থাকিব লাগে মৰম চেনেহ ইটো সিটোৰ প্ৰতি মৰম চেনেহ থাকিব লাগে সিটোৰ প্ৰতি মৰম যেতিয়া সংসাৰখন ভালকৈ চলি যায় নিজৰ ল'ৰা ছোৱালীক গড়গতি দিবলৈ পাৰে কিন্তু যদিহে মৰম চেনেহ নাথাকে বিশৃংখলা সৃষ্টি হয় তেনেকুৱাত ঘৰ দুৱাৰ ভাঙি ঠান চুৰমা হৈ যায় আৰু পৰগীয়া প্ৰেম থকা মহিলাগৰাকী চক সৰু ল'ৰা ছোৱালী এৰি থৈ বেলেগ পুৰুষলৈ পৰগীয়া প্ৰেমত লিপ্ত হৈ পলাই গুচি যায় বহুত দূৰণলৈ গুচি যায় কিন্তু বেলেগ পুৰুষে পৰগীয়া প্ৰেমত বেলেগ পত্নীৰ লগত তেনেকৈ লীলিমা কৰি সেই নিজৰ পত্নী থাকিলেও সেই পত্নীজনীক আনি আৰু বেলেগলৈ পলাই যায় তেনেকুৱা কিন্তু হ'ব নালাগে কিন্তু গাঁৱত বহুত তেনেকুৱা বিশৃংখলা ঘটিছে সেই গতিকে এই স্ক্ৰীণত মই দেখুৱাই দিছোঁ আপোনালোকে দেখিবলৈ পাব এই মানুহজন আৰু মানুহগৰাকী কিমান মৰম চেনেহেৰে জীৱনটো কটাইছিলে ইটোকো সিটোৱে এৰিব নোৱাৰে সিটোকো সিটোৱে এৰিব নোৱাৰে কিমান ধুনীয়াকৈ মৰম চেনেহেৰে সংসাৰখন পাতি আছিলে আৰু মহিলাগৰাকী কিবা এটা বেমাৰত ভুগি হস্পিটেলত আছিলে হস্পিটেলত থাকোঁতে কিন্তু সেই হস্পিটেলত থকা অৱস্থাত মহিলাগৰাকী কিন্তু মৃত্যু হ'ল নোৱাৰিলে বচাবলৈ ধন টকা পইচা দিও বচাব নোৱাৰিলে মৰি গ'ল কিন্তু পুৰুষে ইমানেই দুখ পাইছে পুৰুষজনে আজি মহিলাজনী যে মৰি গ'ল কিন্তু পুৰুষেও ইমান দুখ পাইছে নিজৰ দুখত সুখত কিন্তু দুখ মন বেজাৰত জীয়াই থাকিব নোৱাৰি পত্নীৰ দুখত সি নিজেও আত্মহত্যা হ'ল বুলি কৈছে চাওক আপোনালোকৰ স্ক্ৰীণত লগাই দিছোঁ এইজন আপোনালোকে এইজন আৰু এইগৰাকী কিমান মৰম চেনেহে প্ৰীতিয়ে কিন্তু সংসাৰখন চলাইছিলে কেনেকুৱা হ'ব লাগে চাওকচোন এনেকুৱাহে হ'ব লাগে সেই পৰগীয়া প্ৰেম কৰি এই মাইকী তাৰ মতালৈ যায় তাৰ মাইকী আনে এইবোৰ কিন্তু হ'বলৈ নাপায় সংসাৰখন চলাব সময়ত একতা দূৰেৰে চলাব লাগে মৰম চেনেহে এনেকুৱা হ'ব নাপায় এই মানুহ দুজন মহিলা পত্নী আৰু পুৰুষজনে কিমান ধুনীয়াকৈ সংসাৰখন চলায় কিন্তু সেই মহিলাজনী পত্নীজনী মৰাৰ কাৰণে কিন্তু পুৰুষজনো মৰি থাকিলে সুখত কিন্তু আজিকালি তেনেকুৱা নহয় কিন্তু তেনেকুৱা হ'ব লাগে মৰম চেনেহ থাকিলে মানে অন্তত তেনেকুৱা হ'ব লাগে আৰু সেই পত্নীজনী মৰাৰ লগে লগে আমাৰ এইখিনিক কৈছোঁ জনসাধাৰণখিনিক কিন্তু বেলেগৰ লগত পৰগীয়া প্ৰেম কৰিব নালাগে ল'ৰা ছোৱালী আছে নহয় সেই ল'ৰা ছোৱালীকেইটাক খুৱাই বোৱাই তুলি তালি পঢ়াই শুনাই ভাল মানুহ কৰিবলৈ চিন্তা কৰিব লাগে কিন্তু তেনেকুৱা পৰগীয়া প্ৰেমত লিপ্ত হ'ব নালাগে আৰু নহ'ব সকলোকে কৈছোঁ মই পুৰুষকো কৈছোঁ মহিলাকো কৈছোঁ কিন্তু নাম মেনশ্যন কাকো কোৱা নাই কিন্তু এনেকুৱা হৈছে আৰু আমি শুনিবলৈ পাইছোঁ দেখিবলৈ পাইছোঁ কিন্তু হ'ব নালাগে আৰু কি ক'ম সেইজন কিন্তু তেনেকুৱা যদি ভাল হয় ভগৱানেও তাৰমানে দুজনক মৃত্যু হ'লে একেলগতে থ'ব এতিয়া ইজনে মৰি গ'ল নহয় সিজনে মৰি গ'ল নহয় কিন্তু মৰা সময়টোত তাৰমানে সিহঁতে দুটা একেলগতে মিলন হ'ব সেই মৰা স্বৰ্গবাসীটো হ'লগৈ নহয় তাত দুইটাই মিলন হ'বগৈ তাৰমানে ইমানেই তাৰমানে সিহঁতৰ ভাল মৰম চেনেহ চাওক কিনো ক'ম আপোনালোকক এইবোৰ দেখি আছে তাকৈ ঘূৰাই বাবা ঐ মৰমী যাকৈ ঘূৰাই বাবা
যাকৈ ঘূৰাই ঘূৰাই বাবা ঐ চেঙেলি উঠিব গৰৈ উঠিব ঘৰলৈ আনি খৰিকাত দিব নহ'লে খৰিচাৰ টেঙা দি ভাজি খাব দেই নহ'লে টেঙা টুকুচা দি ভাজি খাব গামখাৰু আনি দিম তুমি খোজা তোমাৰে আমাৰে আহে জোৰা হাই হাই নহয় বিয়া গামখাৰু নালাগে দাদাই দিয়া দাদাৰে আমাৰে নাহে জোৰা হাই হাই নহয় বিয়া হাই হেল জোতা আনি দিম তুমি খোজা তোমাৰে আমাৰে আহে জোৰা হাই হাই হ'ব বিয়া হাই হেল জোতা নালাগে দাদাই দিয়া দাদাৰে আমাৰে নাহে জোৰা হাই হাই নহয় বিয়া ৰঙা ব্লাউজ আনি দিম তুমি খোজা তোমাৰে আমাৰে আহে জোৰা হাই হাই হ'ব বিয়া ৰঙা ব্লাউজ নালাগে দাদাই দিয়া দাদায়ে আমাৰে নাহে জোৰা হাই হাই নহয় বিয়া ইমানৰে নামটি ইমানতে থলো অসমবাসী ৰাইজক মনোৰঞ্জন দিলো অসমবাসী ৰাইজক মনোৰঞ্জন দিলো বন্ধু বান্ধৱীসকল অসমবাসী ৰাইজসকল থুলমূলীয়াকৈ মই পৰকীয়া প্ৰেম আৰু মৰম চেনেহ থকা সংসাৰখনৰ কথা দুই এষাৰ ক'লোঁ জনাই নেজনাই আপোনালোকে কেনেকুৱা পালে ভুল কৰিছোঁ নেকি কমেণ্ট বক্স খোলা আছে আপোনালোকে কেনেকুৱা ধৰণে পালে কমেণ্ট বক্সলৈ কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে সৰ্বপ্ৰথমে আমি দিয়া ভিডিঅ'টো দেখিবলৈ পাব আৰু নকৰিলেনো ক'ত দেখিবলৈ পাব ইয়াকে কৈ অসমবাসী ৰাইজক মই ভিডিঅ'টো ইয়াকে কৈ মই সামৰণি মাৰিলোঁ।